অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজ্ঞান প্ৰযুক্তিৰ জয় জয়কাৰ অৱস্থাটো গুৱাহাটী মহানগৰীতে এবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এইখন অসমতে যি দৃশ্যাংশ বন্দী হৈছে কেমেৰাত, যি কাণ্ড সংঘটিত হৈছে আপুনি দেখিলে আচম্বিত হৈ পৰিব। ভূত নে ভ্ৰম সেয়া আগন্তুক দিনত পোহৰলৈ আহিব, কিন্তু যি দৃশ্যাংশ কেমেৰাত বন্দী হৈছে এবাৰ লক্ষ্য কৰক। কি হৈছিল প্ৰকৃততে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ বিজ্ঞান সভ্যতাৰ জয় জয়কাৰ সময়তো ৰাজ্যত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। দৃশ্যাংশ দেখিলে আপুনিও আচম্বিত হৈ পৰিব। গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই এঘৰত নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। দিনে নিশাই মহানগৰীৰ এঘৰত শিলাবৰ্ষণ চলাৰ অভিযোগ উত্থাপিত হৈছে। অহৰ্নিশে ঘৰটোত শিলাবৰ্ষণ হৈ থাকে। অন কেমেৰা বন্দী হৈছে শিলাবৰ্ষণৰ অদ্ভুত দৃশ্য। আৰু গুৱাহাটী মহানগৰীৰ নুনমাটিত এই আচৰিত ঘটনাটো সংঘটিত হৈছে। আৰু অপশক্তিয়ে ঘৰখনত সন্ত্ৰাস চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু এতিয়া এই সমগ্ৰ ঘটনাক লৈ নুনমাটিত চাঞ্চল্য বিৰাজ কৰিছে। বিজ্ঞান সভ্যতাৰ জয় জয়কাৰ সময়তো ৰাজ্যত অদ্ভুত কাণ্ড সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এঘৰত এবাৰ নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। যি দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ পৰিব। প্ৰকৃততে এয়া সঁচানে? দিনে নিশাই মহানগৰীৰ সেই বিশেষ ঘৰখনত শিলাবৰ্ষণ চলে আৰু অন কেমেৰা বন্দী হৈছে শিলাবৰ্ষণৰ অদ্ভুত দৃশ্য। আৰু কেমেৰাত বন্দী হোৱা সেই বিশেষ দৃশ্যাংশ আমাৰ হাতত আছে, আমি পৰৱৰ্তী পৰ্যায়ত দেখুৱাম। তাৰ পূৰ্বে ডাঙৰ খবৰটো এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ নুনমাটিত এই ঘটনা সংঘটিত হৈছে। এই ঘৰটোলৈ ভালদৰে এবাৰ লক্ষ্য কৰক। ঘৰটোত এয়া শিলাবৰ্ষণৰ দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দী হৈছে। আমি মাৰ্ক কৰি দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ কিদৰে শিলাবৰ্ষণৰ সেই বিশেষ দৃশ্যাংশটো কেমেৰাত বন্দী হৈছে। আমি পুনৰবাৰ দৃশ্যাংশটো ৰিপিট কৰিম, কিদৰে শিলাবৰ্ষণৰ দৃশ্য কেমেৰাত বন্দী হৈছে। আমি পুনৰবাৰ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়া গুৱাহাটী মহানগৰীৰ নুনমাটিৰ দৃশ্য। নুনমাটিৰ এই বিশেষ ঘৰটোত দিনে নিশাই অহৰ্নিশে শিলাবৰ্ষণ হয়। আমি এই দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছোঁ। দৃশ্যাংশটো এবাৰ লক্ষ্য কৰক। এইটো গুৱাহাটী মহানগৰীৰ নুনমাটিৰ দৃশ্যাংশ। নুনমাটিৰ এই বিশেষ ঘৰটোত এইদৰেই শিলাবৰ্ষণ হৈ থাকে। কেমেৰাৰ আমাৰ সাংবাদিক সেই স্থানত উপস্থিত হৈছিল আৰু সাংবাদিক উপস্থিত হৈ থকাৰ সময়তো এইদৰেই ঘৰটোত অহৰ্নিশে শিলাবৰ্ষণ হৈ আছিল। আৰু স্থানীয় লোকৰ অভিযোগ এয়া অপশক্তিৰ প্ৰভাৱ। প্ৰকৃততে কি হৈছিল ঘৰখনত সেয়া আগন্তুক দিনত প্ৰশাসনৰ তদন্তত পোহৰলৈ আহিব, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু বৰ্তমান মুহূৰ্তত যি পৰিৱেশ সৃষ্টি হৈছে নুনমাটিত, তাক লৈ এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছিল। আৰু এই সমগ্ৰ বিষয়ক লৈ স্থানীয় লোকৰ মন্তব্য আছে, প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে। আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। 1 তাৰিখে মানে মোৰ ঘৰৰ কাষতে আপোনাৰ হেৰি গৈছিল, পাথৰ এটা মাৰিছে। এনেকুৱা পাথৰ মাৰিছে ন, আমাৰ ঘৰত মানে চৌকাত মানে মই মাংস বনাই আছিলোঁ অকণমান, খাম আৰু ন। পাছত আমাৰ পাছত মই বনাই দিলোঁ। পাছত সিহঁতে কি কৰিলে, 8টা বজাত মানে মোৰ ঘৰৰ কাষৰ সীমা ভাগি মানুহ এটা পাথৰ মাৰি দিলে। মই ভাবিছিলোঁ কিবা পৰিলে, তেখেতে আহি ওলালে, আহি কিনে কিবা কিবি কৈ দিলে। আকৌ মই ভাবা নাই এইবিলাক কিবা আহিছে নাজানো আৰু, যিহেতু মই চোন নহয়, ডকাইত নহয় ন, হয় কি নহয়। পাছত আহিলোঁ, অহাৰ পাছত ইয়াতে মানে সৰু ল'ৰা, ডাঙৰ ল'ৰাটোক মানে এটা পাথৰ মাৰি দিলে এই ইয়াতে। তাৰপিছত পাথৰ মাৰি ইয়াতে পেলাই দিছে। তাৰপিছত ল'ৰাটো বেচেৰা থাকিব নোৱাৰি ঘৰত গ'ল, তেল পানী দি কিনে তাক ৰেষ্টত থোৱা গ'ল। তাৰপিছত আমি ওলাই আহিলোঁ, কুঠা চোঠা ল'লোঁ, দা ল'লোঁ, কুঠাৰ ল'লোঁ, কিবা কিবি লৈ গৈছোঁ ন। লৈ যাই চালোঁ, চব প্ৰশাসন চালোঁ আৰু মানে মানুহ নহয়, এইটো একোৱেই নাই আৰু দেখাই নাপাওঁ। দেখা পালেতো ভাল লাগিল, দেখাই নাপাওঁ। তাৰপিছত সেনেকুৱা আহি মানে ইমান হালস্থৰ কৰি দিলোঁ আৰু এনেকুৱা মানুহ নহয় এইটো বস্তু। এতিয়াও পৰি আছে। আজি আপোনাৰ মই এইমাত্ৰ গুচি গ'লোঁ, বয়ামে বেলেগ আৰু ক'ব লগা বেলেগ একো নাই আৰু। কিন্তু এইটো বস্তু কি হয় এইটো মই নাজানিম আৰু। আপোনাৰ 1 তাৰিখে মানে মোৰ ঘৰৰ কাষতে আপোনাৰ হেৰি গৈছিল, পাথৰ এটা মাৰিছে। এনেকুৱা পাথৰ মাৰিছে ন, আমাৰ ঘৰত মানে চৌকাত মানে মই মাংস বনাই আছিলোঁ অকণমান, খাম আৰু ন। পাছত আমাৰ পাছত মই বনাই দিলোঁ। পাছত সিহঁতে কি কৰিলে, 8টা বজাত মানে মোৰ ঘৰৰ কাষৰ সীমা ভাগি মানুহ এটা পাথৰ মাৰি দিলে। মই ভাবিছিলোঁ কিবা পৰিলে, তেখেতে আহি ওলালে, আহি কিনে কিবা কিবি কৈ দিলে। আকৌ মই ভাবা নাই এইবিলাক কিবা আহিছে নাজানো আৰু, যিহেতু মই চোন নহয়, ডকাইত নহয় ন, হয় কি নহয়। পাছত আহিলোঁ, অহাৰ পাছত ইয়াতে মানে সৰু ল'ৰা, ডাঙৰ ল'ৰাটোক মানে এটা পাথৰ মাৰি দিলে এই ইয়াতে। তাৰপিছত পাথৰ মাৰি ইয়াতে পেলাই দিছে। তাৰপিছত ল'ৰাটো বেচেৰা থাকিব নোৱাৰি ঘৰত গ'ল, তেল পানী দি কিনে তাক ৰেষ্টত থোৱা গ'ল। তাৰপিছত আমি ওলাই আহিলোঁ, কুঠা চোঠা ল'লোঁ, দা ল'লোঁ, কুঠাৰ ল'লোঁ, কিবা কিবি লৈ গৈছোঁ ন। লৈ যাই চালোঁ, চব প্ৰশাসন চালোঁ আৰু মানে মানুহ নহয়, এইটো একোৱেই নাই আৰু দেখাই নাপাওঁ। দেখা পালেতো ভাল লাগিল, দেখাই নাপাওঁ।
তাৰপিছত সেনেকুৱা আহি মানে ইমান হালস্থৰ কৰি দিলে। প্ৰত্যক্ষদৰ্শীৰ মন্তব্য, স্থানীয় লোকৰ মন্তব্য এই মুহূৰ্তত আমি শুনাৰ চেষ্টা কৰিলোঁ। কিদৰে গুৱাহাটী মহানগৰীৰ এই ঘৰটোত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে আমি পুনৰবাৰ দৃশ্যাংশতে দেখুওৱাৰ চেষ্টা কৰিম। কি হৈছিল প্ৰকৃততে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ সেই বিশেষ ঘৰখনত এই মুহূৰ্তত আমি দৃশ্যাংশতে দেখুৱাম পুনৰবাৰ। দৃশ্যাংশটো আমি মাৰ্ক কৰি ভিজুৱেলাইজ কৰাৰ চেষ্টা কৰিছোঁ কিদৰে এই কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতে যিদৰে চাঞ্চল্যই বিৰাজ কৰিছে, কাহানিও নাই ঘটা এনেকুৱা ধৰণৰ ঘটনা, কাহানিও নোহোৱা নোপোজা এক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত। আৰক্ষীৰ তদন্তত, প্ৰশাসনৰ তদন্তত সেই আগন্তুক দিনত পোহৰলৈ আহিব প্ৰকৃততে কি হৈছিল। কিন্তু বৰ্তমান মুহূৰ্তত যি ঘটনা সংঘটিত হৈছে নুনমাটিত, এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। বিজ্ঞান প্ৰযুক্তিৰ জয় জয়কাৰ অৱস্থাটো সঁচাকৈ এয়া সম্ভৱ নে, কোনো অপশক্তিৰ প্ৰভাৱেই নে, কোনো দুষ্টচক্ৰৰ প্ৰভাৱ, সেই আৰক্ষীৰ তদন্তত আগন্তুক দিনত পোহৰলৈ আহিব। কিন্তু বৰ্তমান মুহূৰ্তত চাঞ্চল্যই বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ নুনমাটিত। দৃশ্যাংশটো পুনৰবাৰ লক্ষ্য কৰক কিদৰে শিলাবৰ্ষণ হৈছে অহৰ্নিশে ঘৰটোত, দিন নিশা চাবলৈ নাই, কেৱল শিলাবৰ্ষণ চলি থাকে ঘৰটোত। আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে। আপোনাৰ 1 তাৰিখে মানে মোৰ ঘৰৰ কাষতে আপোনাৰ হেৰি কৰিছিল, পাথৰ এটা মাৰিছে। এনেকুৱা পাথৰ মাৰিছে ন, আমাৰ ঘৰত মানে চৌকাত মানে মই মাংস বনাই আছিলোঁ অকণমান, খাম আৰু ন। পাছত আমাৰ পাছত মই বনাই দিলোঁ। পাছত সিহঁতে কি কৰিলে, 8টা বজাত মানে মোৰ ঘৰৰ কাষৰ সীমা ভাগি মানুহ এটা পাথৰ মাৰি দিলে। মই ভাবিছিলোঁ কিবা পৰিলে, তেখেতে আহি ওলালে, আহি কিনে কিবা কিবি কৈ দিলে আকৌ। মই ভাবা নাই এইবিলাক কিবা আহিছে নাজানো আৰু, যিহেতু মই চোন নহয়, ডকাইত নহয় ন, হয় কি নহয়। পাছত আহিলোঁ, অহাৰ পাছত ইয়াতে মানে সৰু ল'ৰা, ডাঙৰ ল'ৰাটোক মানে এটা পাথৰ মাৰি দিলে এই ইয়াতে। তাৰপিছত পাথৰ মাৰি ইয়াতে পেলাই দিছে। তাৰপিছত ল'ৰাটো বেচেৰা থাকিব নোৱাৰি ঘৰত গ'ল, তেল পানী দি কিনে তাক ৰেষ্টত থৈ গ'ল। তাৰপিছত আমি ওলাই আহিলোঁ, কুঠা চুঠা ল'লোঁ, দাল ল'লোঁ, কুঠাৰ ল'লোঁ, কিবা কিবি লৈ গৈছোঁ ন। লৈ যাই চালোঁ, চব প্ৰশাসন চালোঁ আৰু মানে মানুহ নহয় এইটো, একোৱেই নাই আৰু দেখাই নাপাওঁ। দেখা পালেতো ভাল লাগিল, দেখাই নাপাওঁ। তাৰপিছত সেনেকুৱা আহি মানে ইমান হালস্থৰ কৰি দিলোঁ আৰু এনেকুৱা মানুহ নহয় এইটো বস্তু। এতিয়াও পৰি আছে। আজি আপোনাৰ মই এইমাত্ৰ গুচি গ'লোঁ, বয়ামে বেলেগ আৰু ক'ব লগা বেলেগ একো নাই আৰু, কিন্তু এইটো বস্তু কি হয় এইটো মই নাজানিম আৰু। আপোনাৰ 1 তাৰিখে মানে মোৰ ঘৰৰ কাষতে আপোনাৰ হেৰি কৰিছিল, পাথৰ এটা মাৰিছে। এনেকুৱা পাথৰ মাৰিছে ন, আমাৰ